ইয়াং পাৰ্চনৰ হাৰ্ট এটেক পালেও টোটেলি ধমনী ব্লক লৈ পেলাই আহিছে 28 বছৰীয়া ল'ৰাৰ যাৰ কোনো বদ অভ্যাস নাই ডেইলি এক্সাৰচাইজ কৰি তেনেকুৱা মানুহৰ হাৰ্ট এটেক লৈ আহিছে বহু মানুহে ভাবে মই কিবা হ'লে মই ভাল এপ'লো চেন্নাই ইটালীলৈ যাওঁ ইয়াত নেদেখাওঁ বহুত হাৰ্ট এটেক স্থিতি ধৰা নপৰিব পাৰে নমস্কাৰ সকলোলৈকে স্বাস্থ্য বাৰ্তালাপলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোক নিশ্চয় অৱগত আজি আমাৰ বিশেষ অতিথিজন কোন এই অতিথিগৰাকীৰ নামটো মই যদিও প্ৰথমে দীঘলীয়াকৈ ক'ম ডক্টৰ ৰেজা মহম্মদ ৱাছিফ বৰা কিন্তু আপোনালোকৰ মাজত তেওঁ ৰেজা বৰা নামে বেছিভাগ পৰিচিত আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানলৈ ধন্যবাদ ৰেজা বৰা মোৰ দেউতাৰ নাম হয় হয় ডক্টৰ ৰেজা বৰা তেখেত NSCC প্ৰফেচাৰ আছিল অসম মেডিকেল কলেজৰ হয় ৰেজা বৰা বুলিলে এতিয়াও দেউতাকে চিনি পায় ময়ো বাৰু ৰেজা বৰা হয় মই ৰেজা ৱাছিফ বৰা বুলি ক'ব পাৰোঁ আপুনি মানে কেৱল বংশগীতটো অনা নাই আপুনি তেওঁৰ যিটো কোৱালিটি আপুনি তাকো মানে অনুধাৱন কৰিবলৈ চেষ্টা কৰাই নহয় আপুনি সক্ষম হৈছে মই ভাবোঁ দেউতা চবেই কয় দেউতা মোতকৈ বেছি পাংচুৱেল বেছি ডিচিপ্লিন আছিল বুলি তাকে আছে কিছুমান বস্তু আৰু এচিভ কৰা নাযায় যিহেতু তেওঁ দেউতা আমাৰ মূল বিষয় ইতিমধ্যে দৰ্শকে গমেই পাইছে বুজি পাইছে আৰু আমাৰ শৰীৰৰ সকলো অংগই যদিও অত্যাৱশ্যকীয় মূল্যৱান তথাপিও আমাৰ একেবাৰে মাজত থকা বুকুৰ মাজত যাক আমি হাৰ্ট বুলি ক'লেই হৃদযন্ত্ৰ সেই সম্পৰ্কে আজি আমি আলোচনা কৰিম যিহেতু বিশেষজ্ঞ হিচাপে আপোনাক আমাৰ মাজত পাইছোঁ প্ৰথমে আপোনাক এটা প্ৰশ্ন কৰোঁ কাৰ্ডিঅ'লজিষ্ট হৃদৰোগ বিশেষজ্ঞ বুলি ক'লে আমি যিসকলক জানো সেইসকলতকৈ আপুনি কিন্তু আপোনাৰ বিষয়বস্তুৰ ক্ষেত্ৰত কিছু পৃথক অকণমান সেই সম্পৰ্কে যদি হয় এনেইতো হাৰ্ট ডিজিজ সকলো বিশেষ চিকিৎসকে ট্ৰিটমেণ্ট দিব পাৰে নিশ্চয় চ' বেচিক্স অফ হাৰ্ট কাৰ্ডিয়েক কেয়াৰ চাবলৈ গ'লে ষ্টাৰ্টিং ফ্ৰম যিজনে বেচিক ডিগ্ৰী MBBS কৰিছে তেখেতসকলৰ সকলোৰে ৰেচপনচিবিলিটি হাৰ্ট ডিজিজ প্ৰিভেণ্ট কৰা তেতিয়া ডায়েবেটিছ হাইপাৰটেনশ্যন ইত্যাদি ট্ৰিটমেণ্ট কৰি হাই BP ট্ৰিটমেণ্ট কৰি হাৰ্ট এটেক কাৰোবাৰ হ'লে ডিটেক্ট কৰি দৰৱ পাতি দিয়া সেইবোৰ চবেই কৰে এজন ডক্টৰে এভৰিৱান ইজ ছাপ'জ টু ট্ৰিট হাৰ্ট ডিজিজ তাৰপাছত অলপমান স্পেচিয়েলাইজেশ্যনৰ ফালে গ'লে MD মেডিচিন যিসকলে কৰিলে তেখেতসকলৰ অলপমান হাৰ্ট পেচেণ্টৰ কেয়াৰত ট্ৰেইনিং বেছি থাকে তেখেতসকলৰ অলপমান নলেজ বেছি থাকে এক্সপিৰিয়েঞ্চ বেছি থাকে ফৰ এক্সাম্পল কাৰোবাৰ যদি হাৰ্ট এটেক এটা হৈ গ'ল তেখেতে চেষ্ট পেইন লৈ আহিলে ক'ৰবাত কাৰ্ডিয়েক ইউনিট নাথাকিব পাৰে কোনো ডিষ্ট্ৰিক্টত কাৰ্ডিঅ'লজি স্পেচিয়েলিষ্ট নাথাকিব পাৰে তেতিয়া MD মেডিচিন যি আছে তেওঁলোকে দে হেভ টু টেক কেয়াৰ অফ দ্য হাৰ্ট এটেক পেচেণ্ট বা অন্য হাৰ্ট ডিজিজ পেচেণ্ট হয় চ' সেইটো এটা লেভেল অফ স্পেচিয়েলাইজেশ্যন তাৰপিছত কাৰ্ডিঅ'লজি ক্লিনিকেল কাৰ্ডিঅ'লজি বহু এতিয়া ক্লিনিকেল কাৰ্ডিঅ'লজি কিছুমান আছিলে PGDCC পোষ্ট গ্ৰেজুৱেট ডিপ্ল'মা ইন কমিউনিটি কাৰ্ডিঅ'লজি বুলি ইগন'ৰ এটা ক'ৰ্চ আছিলে আকৌ বন্ধ হৈ গ'ল সেইটো ক'ৰবাত এতিয়াও আছে কাৰণ নাম্বাৰ অফ কাৰ্ডিয়েক কেয়াৰ ৱৰ্ক ফ'ৰ্চ কম পিছে হাৰ্ট এটেক চব জেগাতে হ'ব পাৰে এতিয়া ছুপাৰ স্পেচিয়েলাইজ মানুহ চব জেগাত নাথাকে যিহেতু আৰু হাৰ্ট এটেক ইত্যাদি এইবিলাক ইমাৰ্জেঞ্চি চিটুৱেশ্যন সেইকাৰণে চৰকাৰে মানে কিছুমান অৰ্গেনাইজেশ্যনে ক'ৰ্চ কেইটামান ওলাইছিলে এতিয়াও আছে ডিপ্ল'মা ইন কাৰ্ডিঅ'লজি বুলি কয় হয় তেওঁলোকক MD মেডিচিনে তেখেতসকলে ডায়েবেটিছ ইত্যাদি সকলো দে টেক কেয়াৰ অফ এভৰিথিং whereas diploma cardiology they have a focus in cardiac care for example তেখেতসকলে ডে টু ডে ৰুটিন চেকআপ ইত্যাদি কৰিব পাৰে ইক'কাৰ্ডিঅ'গ্ৰাফি তেওঁলোকে কৰিব পাৰে ট্ৰেডমিল টেষ্ট ইত্যাদি কৰিব পাৰে আৰু বাকী হাৰ্ট এটেক পেচেণ্ট এজনৰ নন ইনভেচিভ যিবোৰ ট্ৰিটমেণ্ট মেনেজমেণ্ট আছে
সেইবোৰ কৰিব পাৰে আৰু ইমাৰ্জেঞ্চি চিটুৱেশ্যনত ফৰ এক্সাম্পল টেম্পৰাৰী পেচিং বুলি কয় কমপ্লিট হাৰ্ট ব্লক হাৰ্টটো ষ্টপ হৈ গৈছে কৃত্ৰিমভাৱে হাৰ্টৰ চন্দ্ৰটো চলাই থ'ব লাগে টেম্পৰাৰী পেচিং এতিয়া কোনোবা এজন স্পেচিয়েলিষ্ট দূৰণিৰ পৰা আহিব কৰিব তেতিয়ালৈকে পেচেণ্ট বাচিয়ে নাথাকিব সময় পাৰ নাযাব সেইটো ইমাৰ্জেঞ্চি কেয়াৰৰ পাৰ্ট প্লাছ ডিপ্ল'মা কাৰ্ডিঅ'লজিসকলৰ এইটো বস্তুৰ ইমাৰ্জেঞ্চি ট্ৰেইনিং থাকে আৰু তেতিয়া এলাউড টু ডু ইট তাৰপাছত বাকী থাকিল যিটো ছুপাৰ স্পেচিয়েলাইজেশ্যন ইণ্ডিয়াত সেইটো DN ডিগ্ৰী বা DNB ডিগ্ৰী ইন কাৰ্ডিঅ'লজি সেইটো MD মেডিচিন কৰি উঠি বা MD চেষ্ট মেডিচিন ইত্যাদি পোষ্ট গ্ৰেজুৱেট ডিগ্ৰীৰ পাছত ছুপাৰ স্পেচিয়েলাইজ ডিগ্ৰী হয় DM কাৰ্ডিঅ'লজি বা DNB কাৰ্ডিঅ'লজি তেওঁলোকক 3 years কোৰ্চ হয় they are after learning medicine the focus is on cardiology এতিয়া তেখেতসকলে বাকী ৰেগুলাৰ যিবোৰ নন ইনভেচিভ ট্ৰিটমেণ্ট আছে তাৰ উপৰিও তেওঁলোকে পাৰ্মানেণ্ট পেচমেকাৰ ইমপ্লাণ্টেশ্যন যে পেচমেকাৰ যে বহায় পাৰ্মানেণ্ট পেচমেকাৰ সেইটো তেওঁলোকে বহাব পাৰে তেওঁলোকে ধমনী ৰোগ চাবলৈ হাৰ্টৰ যে ধমনী আছে কোৰোনাৰী আৰ্টাৰী কোৰোনাৰী এনজিঅ'গ্ৰাফি যিটো কয় এতিয়া হাতৰ বা ভৰিৰ ধমনী এডালেদি পাইপ এডাল ভৰাই ডাই ইনজেকশ্যন দি পেলাই চাই তাৰপিছত ব্লক শ্লক থাকিলে এইটো ৱায়াৰিং কৰি বেলুন কৰি ষ্টেণ্ড বহাই পেলাই খোলা এইবোৰ কৰে DM কাৰ্ডিঅ'লজিষ্টে DM কাৰ্ডিঅ'লজি ছুপাৰ স্পেচিয়েলাইজেশ্যন কৰাৰ পাছত বা DNB কৰে বা DM কৰে এতিয়া সেইটো হ'ল ইনভেচিভ ট্ৰিটমেণ্ট এই ছুপাৰ স্পেচিয়েলাইজ কেইজনে দিয়ে এতিয়া মই ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্ট তেওঁলোকক ইণ্টাৰভেনশ্যনেল কাৰ্ডিঅ'লজিষ্ট বুলি কয় এই মূল বিষয়টোলৈ আহিব খুজিছিলোঁ মই বোলো মই MBBS কৰি উঠি MD মেডিচিন কৰি দিলোঁ MD মেডিচিন কৰি উঠি মই DM কাৰ্ডিঅ'লজি কৰিলোঁ DM কাৰ্ডিঅ'লজি ইনক্লুডছ ইনভেচিভ এজ ৱেল এজ নন ইনভেচিভ মেনেজমেণ্ট এতিয়া মই সেইকাৰণে পেচমেকাৰ ইত্যাদি লগাব পাৰোঁ আৰু এনজিঅ'গ্ৰাফি কৰিব পাৰোঁ এনজিঅ'প্লাষ্টিক কৰিব পাৰোঁ সেইবোৰ ইনভেচিভ ট্ৰিটমেণ্টখিনি খালি এইটো কাৰণে মোৰ দৰকাৰ হয় স্পেচিয়েলাইজড ইনফ্ৰাষ্ট্ৰাকচাৰ ফৰ এক্সাম্পল কেথ লেব বুলি কওঁ আমি কেথ লেব এটা লাগিব এইটো কেথ লেব এইটো এনেই সাধাৰণতে যিটো C-arm বুলি কয় এক্সৰে মেচিন কণ্টিনিউৱাছ এক্সৰে আণ্ডাৰত এইবোৰ কৰা হয় কেথ লেবটো হৈছে এডভান্সড ফৰ্ম অফ এক্সৰে টেকন'লজি যিটোৰ যোগেদি আমি হাৰ্টৰ ভিতৰত ৱায়াৰ ভৰাই আছোঁ কোনফালেদি গৈছে হাই ৰিজলিউশ্যনত আমি দেখি পাওঁ এইখিনি আপোনাক প্ৰশ্ন এটা কৰিব খুজিছোঁ আমাৰ যিকোনো মুহূৰ্তত হয়তো হাৰ্টতে হ'ব পাৰে কাৰোবাৰ হৃদযন্ত্ৰ বন্ধ হ'ব পাৰে বা উপক্ৰম হ'ব পাৰে কিন্তু যিসকলৰ এই সম্পৰ্কে কোনো বিশেষ ধাৰণা নাই তেওঁলোকে এতিয়া সজাগতাৰ কাৰণে মই সুধিব খুজিছোঁ তেখেতে কেনেকৈ গম পাব এতিয়া সাধাৰণ বিষ নে মানে হাৰ্ট এটেক হ'ব পাৰে বা কেনেকৈ তেওঁলোকে সজাগ হ'ব এতিয়া মানে তাৰ কিবা তেনেকুৱা লক্ষণ আছে নেকি এতিয়া সেইটো কোৱা হাৰ্ট ডিজিজৰ কৰোনাৰী হাৰ্ট ডিজিজ বুলি ক'লে এনেই হাৰ্টৰ ভালভৰ বেমাৰ থাকে হাৰ্টৰ মাছলৰ বেমাৰ থাকে বিভিন্ন হাৰ্টৰ ধমনীৰ ব্লক হৈ যায় সেইটো বেমাৰ থাকে পিছে ইন জেনেৰেল হাৰ্ট ডিজিজ বুলি কৰিলে হাৰ্ট এটেকৰ লগত মিল খাই যায় আমি কমন ডিছকাশ্যনত হাৰ্ট ডিজিজ বুলি ক'লে কৰোনাৰী আৰ্টাৰী ডিজিজে মিন কৰা এতিয়া কৰোনাৰী আৰ্টাৰী ডিজিজৰ এতিয়া কাৰ ৰিস্ক বেছি হয় সেইটো বুজিব লাগিব ফাৰ্ষ্ট নিশ্চয় এতিয়া কৰোনাৰী আৰ্টাৰী ডিজিজৰ ৰিস্ক ফেক্টৰ যাৰ আছে ৰিস্ক ফেক্টৰ যিবোৰ ফেক্টৰ এজনৰ ক্ষেত্ৰত যদি এপ্লিকেবল হয় প্ৰযোজ্য হয় তেতিয়া তেখেতৰ হাৰ্ট ডিজিজ থকা সম্ভাৱনা বেছি হয় ফৰ এক্সাম্পল এটা হৈছে বয়স এজ হয় পাছলৈ বেছি বয়স হৈ পৰিলে মানুহৰ হাৰ্ট ডিজিজ বেছি ডিজেনাৰেটিভ ডিজিজ ছেকেণ্ড হ'ল ডায়েবেটিছ মেলাইটাছ ডায়েবেটিছ যদি থাকে হাৰ্ট ডিজিজৰ চান্স বাঢ়ি যায় হাই ব্লাড প্ৰেছাৰ হাইপাৰটেনশ্যন হাই ব্লাড প্ৰেছাৰ যদি থাকে হাৰ্ট ডিজিজৰ চান্স বেছি এতিয়া ফেমিলি হেৰিডিটেৰী ফেক্টৰ পৰিয়ালত যদি বহুকেইজনৰ হাৰ্ট ডিজিজ হৈছে বংশ পৰিক্ৰমাত মানে আহিব পাৰে বংশই খেদে বুলি কয় যে এইটো হাৰ্ট ডিজিজ ইনহেৰিটেড ডিজিজ সেইসকল মানুহ অলপ সাৱধান হোৱা উচিত লাগিব আকৌ যদি যিবোৰ মডিফাইবল ৰিস্ক ফেক্টৰ হয়
ডায়েবেটিছ প্ৰেছাৰ ইত্যাদিবোৰ মডিফাইবল ঠিক নহয়, যাৰ হ'ব কণ্ট্ৰল কৰি থ'ব। ফৰ এক্সাম্পল এতিয়া চিগাৰেট, টবেকো ইউজ হয়, সেইটোতো এভইডেবল ৰিস্ক ফেক্টৰ পিছে কোনোবাই যদি টবেকো ইউজ কৰে তেখেতৰ ৰিস্ক বেছি। সেই তেনেকৈ নিজে বুজিব লাগিব, মোৰ পৰিয়ালত হাৰ্ট ডিজিজ আছে, মোৰ বয়স ইমান হ'লগৈ হয়, মোৰ ডায়েবেটিছ আছে, মোৰ হাই প্ৰেছাৰ আছে। এতিয়া মোৰ যদি বুকু বিষায়, মোৰ যদি বুকুখন বিষায় বা উশাহ চুটি হৈছে, সেই অলপমান গেছ হৈছে বুলি মই ভাবি থকাটো উচিত নহয়। সেইটোৱে অলপমান কিবা এটা হ'লে হাৰ্ট এটেক বুলি ভাবিলে এইটো মানসিক ৰোগ হৈ যাব, মাজতে এংজাইটি হৈ যাব। নিশ্চয় সেইটোও নহয়, আমাৰ গেছ ভাৱ হ'ল, দৰৱ দুটামান খালে ভাল পোৱা নাই, বাৰে বাৰে হৈ আছে। খোজ কাঢ়োতে ফেপনি হৈছে, খোজ কাঢ়োতে বুকুখন গৰুৰ বেছি লাগিছে হয়, সেই সময়ত সজাগ হৈ যাব লাগে। মেবি হ'ব পাৰে গেছ ঠিক নহয় কিন্তু মানে হাৰ্টৰ পিনে হাৰ্ট ডিজিজ কিবা থাকে, ভবাটো উচিত। ইট ইজ বেটাৰ টু বি ছেফ দেন চৰি। আৰু এটা কথা, যিহেতু আপোনালোকে অস্ত্ৰোপচাৰ কৰি থাকে, এতিয়া মই নিজকে এটা উদাহৰণ হিচাপে লৈছোঁ। মোৰ এটা ধাৰণা আছিল যে মানে আচলতে ঠিক ভয়াটোৰ নহয়, কিন্তু যেনে মোৰ এটা অস্ত্ৰোপচাৰ হ'ব নোহোৱাকৈ দৰৱেই হওক, বা মোৰ এতিয়া এণ্ড্ৰগ্ৰাফি কৰিব ক'লেও মই চিন্তা কৰিম, সেই সংশয়টো সেই মনৰ পৰা মানুহক কেনেকৈ উলিয়াব পাৰি, কাৰণ যিটো প্ৰয়োজনীয়, যিটো আমাক এটা নতুন জীৱন দিব পাৰে, সেই সজাগতাটোৰ সম্পৰ্কে আপোনাৰ লগত বহাৰ মই সুযোগকণ পাইছোঁ। গতিকে আমাৰ দৰ্শকসকলৰ মাজলৈ সেই তাৰ যদি বাৰ্তা লৈ যাব পাৰোঁ। সেইটো আগত এনেই ঠিক আছে, এনজিঅ'গ্ৰাফি যিটো কয় হয়, সেইটো ভৰি কৰঙনেদি বা আমাৰ ৰিষ্টৰ হেৰিয়াদি ধমনি এডাল ফুটুৱাই পেলাই মিহি পাইপ পাৰ কৰি হাৰ্টৰ মহাধমনি যিডাল আছে হয়, মহাধমনিত গুৰিলৈ যাওঁ, গুৰিত গৈ পেলাই গুৰিৰ পৰা দুডাল ধমনি ওলাই, সেইকেইডালে হাৰ্টক ছাপ্লাই কৰে। এডাল ৰাইট কৰ্ণিয়াৰ আৰ্টাৰী, এডাল লেফ্ট কৰ্ণিয়াৰ আৰ্টাৰী, দুইডালৰ মুখতে পাইপডাল ৰাখি ডাইটো ইনজেক্ট কৰে, আৰু ডাইটোৱে যেতিয়া ফিল আপ কৰি দিয়ে ডাইখিনিয়ে, আমি ধমনিডাল ভালকৈ ফিল আপ যদি নহয়, ক'ৰবাত যদি ৰৈ যায়, ব্লক আছে বা ক'ৰবাত চিঞা হৈ গৈছে হয়, নেৰয়িং দেখা যায়, সেইটো চাওঁ। এবাৰ ৰাইটত এবাৰ ডাই দি চাওঁ, লেফ্টত ডাই দি চাওঁ। এইটোৱে হ'ল এনজিঅ'গ্ৰাফি। এতিয়া ন' ডাউট এতিয়া ফৰেন এটা পাইপ এডাল লৈ ভিতৰলৈ সোমাওঁতে এলিমেণ্ট অফ ৰিস্কটো থাকিবই, এইটো থাকিবই, ডেফিনেটলি এলিমেণ্ট অফ ৰিস্ক থাকে। এনে এনজিঅ'গ্ৰাফি এনেই জাকে তাকে লাইটলি কৰা বস্তু নহয়, প্ৰপাৰলি এনালাইজ কৰিব লাগিব। তেখেতৰ মই যে ক'লোঁ ৰিস্ক ফেক্টৰ আছে নাই, ECG কৰিব লাগিব, ইক' কৰিব লাগিব। এতিয়া তেনেকৈ হয়তো দৰৱ প্ৰথম কোনোবা একেবাৰে ফুল ফ্লেজেড হাৰ্ট এটেক লৈ আহিলে তেখেতক লগে লগে কৰিম হয়, কাৰোবাৰ অকণমান বুকুখন বেয়া লাগিছে, হয়তো গেছৰ দৰৱৰ কোৰ্চ এটা দিম, পৰীক্ষাৰ পৰা যাব, তেওঁ মানে সেই দিশলৈ গৈছে নহয়, তাৰপাছত কৰিম। বাকী নন ইনভেচিভ টেষ্ট আছে, ট্ৰেডমিল টেষ্ট, দৌৰিবলৈ দিয়া যায়, ECG লগাই থাকে হয়। এতিয়া বহু সময়ত যেতিয়া দৌৰি থাকোঁতে হাৰ্টত এক্সট্ৰা নোট যেতিয়া পায়, তেতিয়া ECG চেঞ্জেছ আহে। পিছে ট্ৰেডমিল টেষ্টটো ফুল প্ৰুফ টেষ্ট নহয়, ট্ৰেডমিল টেষ্টটোৱে কি কয়, প্ৰবেবিলিটি অফ হাৰ্ট ডিজিজৰ প্ৰিন্সিপলত কাম কৰে হয়। যেনেকৈ যদি ফৰ এক্সাম্পল মই এটা এক্সাম্পল দিছোঁ, ডেকা ল'ৰা এজন যি চিগাৰেট একো নাখায়, বয়স ধৰি লওক 14-15 বছৰ, পৰিয়ালত হাৰ্ট ডিজিজ নাই, ফুটবল প্লেয়াৰ হয়, দৌৰিব পাৰে চব, তেখেতৰ বুকুখন বিষালে হয়, তেখেতৰ বুকু এনেই বিষোৱা নাই, গেছ হ'ব পাৰে, গেষ্ট্ৰাইটিছ হ'ব পাৰে, বহুত কিবা হ'ব পাৰে, তেখেতৰ এনেই ECG কৰিলোঁ নৰ্মেল, সেইজনক মই দৌৰিব দিলোঁ হয়, ট্ৰেডমিল টেষ্ট। ট্ৰেডমিল কৰি থাকোঁতে তেখেতৰ ট্ৰেডমিল টেষ্টত ECGত এবনৰ্মেলিটি দেখালেও সেই এবনৰ্মেলিটিটোৰ মূল্য কম, কাৰণ এই যুৱকজনৰ হাৰ্ট ডিজিজ থকাৰ চান্সটো লজিকেলি তেনেই কম। সেইজনৰ নেগেটিভ টেষ্ট যদি থাকে তাৰ মূল্য বেছি। পিছে যদি পজিটিভ ট্ৰেডমিল টেষ্ট ওলায়, তাৰ মানে যে তেখেতৰ হাৰ্ট ডিজিজ আছে সেইটো নহয়, সেইটো মষ্ট লাইকলি এইটো ফল্ছ পজিটিভ হ'ব।
ইপিনে আদাৰ এক্সট্ৰিম এটা যদি আমি কনচিডাৰ কৰোঁ বয়সস্থ মানুহ 90 বছৰ ডায়েবেটিছ আছে হাইপাৰ টেনশ্যন আছে ডেইলি 4 পেকেট চিগাৰেটো খায় জৰ্দাও খায় চব খায় আৰু তেখেতৰ বুকু বিষ হ'ল তেখেতক ট্ৰেডমিলত দৌৰিব দিয়া গ'ল ট্ৰেডমিল টেষ্টটো নেগেটিভ আহিলে মানে ডিজিজ নাই কৈছে পিছে তেখেতে খোজ কাঢ়িলে বিষ পাই থাকে আৰু ট্ৰেডমিল টেষ্টত আকৌ ECG ফাইণ্ডিংছৰ ওপৰত ট্ৰেডমিলটো বেছ কৰা হয় ECG ফাইণ্ডিংছ তেনেকৈ অহা নাই সেই তেখেতৰ নেগেটিভ ট্ৰেডমিল টেষ্টৰ মূল্য কম ইন হিজ কেছ পজিটিভটোৰ মূল্য থাকিব নেগেটিভ ত' ট্ৰেডমিল টেষ্ট বেচিকেলি ইট ইজ মেণ্ট ফৰ যাৰ ইণ্টাৰমিডিয়েট প্ৰবেবিলিটি হাৰ্ট ডিজিজ থাকে মজলীয়া বয়স হাৰ্ট ডিজিজ থাকিব পাৰে নাথাকিব পাৰে ইকুৱেল প্ৰবেবিলিটি আছে তেখেতৰ ট্ৰেডমিল টেষ্ট কৰিম যদি পজিটিভ আহে আমি এনজিঅ'গ্ৰাফি কৰিব যাম এইটো মানে যিটো মানে ইউজুৱেল প্ৰট'কল মানি পেলাই চলা হয় পিছে মই ভাবোঁ মানে মই নিজে প্ৰেক্টিছত হয় মই ভাবোঁ যে কাৰোবাৰ যদি হৈ আছে আমি ঘূৰাই পকাই কাৰণ প্ৰত্যেকটো ষ্টেপত সময় গৈ আছে খৰচ হৈ আছে নিশ্চয় বহুত কিবা কিবি হৈ আছে আপুনি ফল্ছ চেন্স অফ ছিকিউৰিটি এটা হয়তো পাই আছে তলে থাকিব মই ভাবোঁ বাৰে বাৰে যদি হৈ আছে এটা এনজিঅ'গ্ৰাম কৰি লোৱাটো ভুল নহয় পানীৰ তলৰ কাঁইট দেখা নাযায় মানে য়াং পাৰ্চনৰ হাৰ্ট এটেক ক'লেও টোটেলি ধমনী ব্লক লৈ পেলাই আহিছে 28 বছৰীয়া ল'ৰাৰ যাৰ কোনো বদ অভ্যাস নাই ডেইলি এক্সাৰচাইজ কৰি তেনেকুৱা মানুহৰ হাৰ্ট এটেক লৈ আহিছে এতিয়া সেই চিটুৱেশ্যনত কোনোবা এজনৰ হাৰ্ট ডিজিজ নাই বুলি পটককৈ কৈ দিব নোৱাৰোঁ যদি তেখেতে কষ্ট পাই আছে যদি কষ্ট পাই আছে চাই লোৱা উচিত নিশ্চয় মই ভাবোঁ এনে প্ৰট'কল আমেৰিকান হাৰ্ট এছ'চিয়েশ্যনে কিবা কিবি নিয়ম বনাই ধৰিছে ক্ৰাইটেৰিয়া আছে সেইবিলাক আমি পঢ়ি মেলি মুখস্থ কৰি পৰীক্ষা দিয়ে কাৰ্ডিঅ'লজিষ্ট হৈছোঁ পিছে লজিকো ইউজ কৰিব লাগিব আৰু এটা কথা কিন্তু আজিকালি সময় যিমান বাগৰিছে নতুন নতুন যন্ত্ৰ পাতি আহিছে নতুন পদ্ধতি আহিছে এতিয়া এনেকুৱা কিছু হয়তো আপুনিও পাইছে যি ধৰক আপোনাৰ নিজৰ মতে ডক্টৰৰ বিপৰীতে গৈ এইটো মই নকৰাওঁ মই এনেকেই কৰিম বুলি পিছত মানে ধৰক পস্তাব লগা হয় ৰিগ্ৰেট কৰিব লগা হয় যে মানে এইটো নকৰাৰ কাৰণে আজি মই ধৰা নপৰিলে তাৰ কাৰণে মই আজি মোৰ জীৱনৰ সংশয় আহিছে এনেকুৱা কিছু আপোনাৰ নিশ্চয় পাইছোঁ মানে প্ৰথমতে যেতিয়া মই কোনোবা এজনৰ ECG ফুল ফ্লেজেড হাৰ্ট এটেক হ'লে ECGত ধৰা পৰে বহুত হাৰ্ট এটেক ECGত ধৰা নপৰিব পাৰে আৰু এনজাইম টেষ্ট আছে মাছল হাৰ্ট এটেক হ'লে কি হাৰ্ট এটেকনো কি বস্তু হাৰ্ট মাছলক ছাপ্লাই কৰা যিডাল ধমনী আছে ধমনীৰ ভিতৰত তেজ গোট মাৰি তেজ চলাচল বন্ধ হ'লে য'লৈকে ছাপ্লাই দি আছিল সেই হাৰ্ট মাছলখিনি ব্লাড ছাপ্লাই নাপাই পেলাই ডেমেজ হয় সেইটোকে হাৰ্ট এটেক বুলি কওঁ মাইকাৰ্ডিয়েল ইনফাৰ্কশ্যন বুলি কওঁ এতিয়া ডেমেজ হোৱাৰ পাছত কি হয় চেল ডেমেজ হ'লে তাৰ ভিতৰৰ যিবোৰ কণ্টেণ্টছ আছিলে এনজাইম মাছলৰ ভিতৰত সেইখিনি ব্লাড ষ্ট্ৰীমত ৰিলিজ হৈ যায় তেনেকুৱা ধৰণৰ এটা এনজাইম আছে ট্ৰপনিন বুলি কয় ট্ৰপনিন টেষ্ট কৰা হয় ট্ৰপনিন টেষ্ট যদি পজিটিভ আহে তাৰমানে আমি বুজি পাওঁ এইটো হাৰ্ট এটেক পিছত ট্ৰপনিন টেষ্টটো 2 সপ্তাহে পজিটিভ থাকে তাৰপাছত নেগেটিভ হৈ যায় নাইকিয়া হৈ যায় এতিয়া বহু সময়ত মানুহৰ একেবাৰে হাৰ্টৰ ধমনীৰ গুৰিত যদি হয় ব্লকেজ এটা হয় সেই হাৰ্ট এটেকটোৱে একেবাৰে লাইফ থ্ৰেটনিং ৰোগ ধৰি পেলাই পেচেণ্ট একেবাৰে জীয়াই থাকিবনে নাই সেই ধৰণৰ অৱস্থা হৈ যায় বহু সময়ত অলপমান ধমনীডালৰ দূৰলৈ ব্লক এটা হ'লে পেইন হ'ব পিছে পেচেণ্ট কলাপছ হৈ নাযায় কেতিয়াবা বহু সময় বহু লোকৰ পেইন থ্ৰেছল হাই থাকে সহ্য কৰি যায় গেছ হৈছে বুলি গেছৰ দৰৱকে খাই থাকে সেইটো এটা ডাঙৰ কথা গেছৰ দৰৱ খাই থাকে যিয়ে বেছি অপকাৰ কৰি দিয়ে পিছতে মানে বস্তুটো কি হয় পাছত যেতিয়া আমি পাওঁগৈ দেখোন হাৰ্টৰ পাম্পিংটো কমি গৈছে হাৰ্টৰ পাম্প ফাংচন কমি যায় এতিয়া পাছত পাম্প ফাংচন কমি গ'লে তাৰ কোনো উপায় বিশেষ নাথাকে তেওঁৰ
কাম কৰা হেভি লেবাৰ কৰা ক্ষমতাটো কমি আহে মাজে মাজে উশাহ চুটি হৈ থাকে মাজে মাজে আকৌ যদি তাত যি এৰিয়াত ডেমেজ হ'ল হয় তাত যদি কিছুমান হাৰ্ট মাছল একাংশ যদি বাচি আছে মাজে মাজে পেইনো হৈ থাকিব আজি আমি যি ঠাইত বহি আমি আলোচনা কৰিছোঁ কিন্তু আমাৰ অনুষ্ঠানটো দূৰণিবতীয়া ৰাইজেও চাই আছে সেই দূৰণিবতীয়া ৰাইজৰ যেতিয়া এনেকুৱা হঠাৎ কিবা এটা সমস্যা হয় তেওঁলোকে বাৰু ঠাৱৰে কৰিলে যে মোৰ হাৰ্টৰ হৃদযন্ত্ৰলৈ হৈছে সেই মুহূৰ্তত তেওঁলোকে স্পেচিয়েলি নাপাব বা ওচৰতে কাৰোবাক নাপাব তেওঁলোকে ধৈৰ্য ধৰিব লাগিব তেওঁলোকৰ প্ৰতি আপোনাৰ এটা পৰামৰ্শ বিচাৰিছোঁ মানুহ য'তেই নাথাকক নিশ্চয় হাৰ্ট ডিজিজ হ'ব পাৰে হাৰ্ট এটেক হ'ব পাৰে পাহাৰৰ ওপৰতো থাকিলেও তেখেতৰো হ'ব পাৰে হয় এতিয়া কথাটো হৈছে যদি হৈছে বুকুবি হয় এতিয়া আপুনি গৈ পেলাই সঠিক ডক্তৰজনক দেখাব লাগিব যাৰ হাতত কিছুমান আপোনাৰ কি হৈছে সেইটো টেষ্ট কৰিবলৈ যন্ত্ৰ মানে পলম কৰিব নালাগিব সোনকালে যাব লাগিব আৰু বিচাৰি নিয়েৰেষ্ট ইকুইপড হস্পিটেল এখনত গৈ দেখাবলৈ য'ত ECG ইক' এই ব্লাড টেষ্ট ইত্যাদি আছে আপুনি বৰ ধুনীয়া কথাই ক'লে দৰকাৰী কথা ইকুইপড হস্পিটেল তাৰমানে দুখন হয়তো হস্পিটেল আছে এখন বেছি ওচৰ এখন 1 কিলোমিটাৰ দূৰ আমি কথাখনত পাতিছিলোঁ কিন্তু যিখনত বেছি পদ্ধতিগত কিবা আগবঢ়া তালৈহে যাব লাগিব কাৰণ এজন প্ৰাইমেৰী হেল্থ চেণ্টাৰটো বহুত আছে প্ৰাইমেৰী হেল্থ চেণ্টাৰত গৈ তাত যদি অকল ব্লাড প্ৰেছাৰ আৰু চুগাৰ চাব পাৰে আৰু একো চাব নোৱাৰে ওচৰ হৈ তাত গৈ লাভ নহ'ব ডক্তৰজনীয়ে নিজে ডক্তৰ মানুহ এটা কথা হয় বহু সময়ত চব বস্তু নেগেটিভ থাকে পিছে পেচেণ্টৰ কষ্ট হৈ আছে আৰু এক্সপিৰিয়েঞ্চ ডক্তৰ এজনে অনুমান কৰি লয় যে কিবা এটা আছে তেনেকৈ বহুত পেচেণ্ট পাইছোঁ বহুত দূৰৈ পাহাৰ ভৈয়ামৰ পৰা আহিছে কোনোবা এজন ডক্তৰে কৈছে আপোনাৰ এইটো হয় আপুনি যাওক বেলেগ ক'তো নোসোমাব চিধা এনজিঅ'গ্ৰাফি বোলা টেষ্ট এটা আপোনাৰ দৰকাৰ আছে সেইজনে কোনো হাতত নথকাকৈ ষ্টেথস্কোপ আৰু নিজৰ যিটো চেন্সেছেৰে এছেছ কৰি পেলাই পঠিয়াই দিছে অভিজ্ঞতাৰে এতিয়া আহি পেলাই এনজিঅ'গ্ৰাফি পূৰা দেখকৈ ওলাই পৰিছে এইটো মানুহৰ যিটো উইজডম এক্সপিৰিয়েঞ্চ ডক্তৰ এজনৰ উইজডমটো মেটাৰ কৰে ন' ডাউট ৰোগীজনৰ ধৈৰ্য লাগিব খালি সেয়া ইভেন দেন অলপমান ইকুইপমেণ্ট থকা যদি এটা চেণ্টাৰ আছে মানে কথাটো হৈছে মোৰ যদি পষ্টিং বহুত দূৰত হয় মোৰ হাতত ইকুইপমেণ্ট নাথাকে মোৰ এটা লিমিটেশ্যন আহে নিশ্চয় আৰু মোৰ হাতত আৰু দুটামান সঁজুলি কিবা কিবি থাকিলে যন্ত্ৰপাতি থাকিলে মই আৰু বেটাৰ ক'ব পাৰোঁ সেইকাৰণে অলপমান এটা কথা জানিব লাগিব আমি আমাৰ নিজৰ হেল্থ কেয়াৰ ছিষ্টেম ক'ত কি হস্পিটেল আছে সেইবোৰ চবেই জনা উচিত আমাৰ লোকেল চিভিলত কি কি এভেইলেবিলিটি আছে কি নাই বহুত মানুহে ভাবে মই কিবা হ'লে মই ভাল এপ'ল' চেন্নাই ইত্যাদিলৈ যাওঁ ইয়াত নেদেখাওঁ সেইবুলি আপুনি চকুমুদি থাকিলে নহ'ব যেতিয়া আপোনাৰ ইমাৰ্জেঞ্চি হ'ব আপোনাৰ ওচৰৰ হস্পিটেলে আপোনাক বচাব ওচৰৰ ডাক্তৰ নাৰ্ছে বচাব সেইকাৰণে কোনখন হস্পিটেলত প্ৰাইভেট হওক গভৰ্ণমেণ্ট চৰকাৰী হওক ক'ত কি ফেচিলিটিজ এভেইলেবল জানাটো উচিত নিশ্চয় নেচেচেৰী নলেজ ফায়াৰ ব্ৰিগেডৰ নম্বৰ পুলিচৰ নম্বৰ জনা নিচিনাকৈ এইবোৰ কথাও জানিব সজাগতা সম্পৰ্কে আমি কথা পাতিছিলোঁ আমি লাভৱান হৈছোঁ বুলি ভাবিছোঁ দৰ্শকসকলক সেইখিনি প্ৰয়োজন সচেতন হোৱাটো ক'ত গ'লে লাভ আছে নিশ্চয় ক'ত অৰ্থপেডিক চাৰ্জন ক'ত বহে কোনোবা এখন হস্পিটেল হয়তো হাৰ্ট এটেক ইত্যাদি হেণ্ডেল কৰে কোনোবা এখন হস্পিটেলে হয়তো ভৰি ভাঙিলে এক্সিডেণ্ট হ'ল মূৰত দুখ পালে সেইফালে তেওঁলোকৰ স্পেচিয়েলাইজেশ্যন এতিয়া ভৰি ভঙাজনে যদি মেডিচিনৰ হস্পিটেল বেছি কাম কৰা হস্পিটেলত যায় লাভ নহ'ব ইফালে যাব লাগিব সেইকাৰণে জানা উচিত নিশ্চয় আজিৰ স্বাস্থ্য বাৰ্তালাপত আমি কিছু সময় পাতিলোঁ অৱশ্যে এয়া আমাৰ আৰম্ভণিহে এনেও ইমান এটা গভীৰ বিষয় সাগৰৰ দৰে গভীৰতা আছে আমি পাৰত বহি এচলো পানীৰে শেষ কৰিব নোৱাৰোঁ আপোনাৰ লগত ভৱিষ্যতলৈ আকৌ বহিম আকৌ কথা পাতিম ডক্টৰ বৰা আপোনাক
ধন্যবাদ জনাইছোঁ, আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ অনুষ্ঠানটিৰ সুস্থ বৃদ্ধি কৰাৰ বাবে। থেংক ইউ ফৰ হেভিং মি। মই মোক যে আপোনালোকে যোগদান কৰিবলৈ এই অপৰচুনিটি দিছে, এয়া আমাৰ সৌভাগ্য। আৰু দৰ্শক শ্ৰোতা, আমাৰ স্বাস্থ্য বাৰ্তালাপ অব্যাহত থাকিব, অবিৰত থাকিব। আৰু আপোনালোককো কৈছোঁ, আমিও আশা কৰিছোঁ, আহক সকলোৱে আমাৰ হৃদয়খন বুকুত হাত থৈ যাতে ক'ব পাৰোঁ, আমাৰ হৃদয়খন হৃদযন্ত্ৰ ভালে আছে, ভালে থাকিব, আপোনালোক কুশলে থাকক। ধন্যবাদ।